হে দোস্তে অলপ অলপ ৰব 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 মই আছো কত দেখা পাইছে নে মই আছো আমাৰ গাঁৱত পাছফালে চাইছে না চাওক কিমান মানুহ চাৰিফালে চাওক না কিমান মানুহ মানে কি হৈ আছে আনকমন ৰেয়াৰ অলিম্পিকৰ নিচিনা অলিম্পিক এছিয়ান গেমছৰ মানে যেটো সুৰুৱাত ক'ব পাৰি আৰু সেই সুৰুৱাত কিমান কষ্ট কৰিব লাগে কিমান এক্সপেৰিয়েন্স থাকিব লাগে সেইবিলাকে আজিৰ এই ভিডিওটোৰ এটা কথা জানি লওক লৰা ছোৱালীক যেনেকুৱা স্কুলত দিয়া মাক দেউতাকৰ দায়িত্ব ঠিক তেনেকুৱা এটা লৰাক হাতুৰ শিকোৱা দায়িত্ব হল দেউতাকৰ কেনেকৈ শিকাব কি শিকাব সেইটো দেউতাকৰ দায়িত্ব নিজে বাচিবলৈ যিমানখিনি হাতুৰৰ প্ৰয়োজন যিমানখিনি পানীত বাহি থাকিবলৈ तो चलिए शुरू करते हैं खेल देखना है तो हमारा इधर आ जाओ স্বাধীনতা দিবস উপলক্ষে আজি আমার গাঁৱত অনুষ্ঠিত হৈ আছে সুইমিং কম্পিটিশন সুইমিং পুল নালাগে আমার গাঁৱতে ট্রেডিশনাল হিসাবে আমার পুকুরিতে হয়ে যাব সুইমিং কম্পিটিশন হাতুর তো সবাই জানে কিন্তু আমি এই হাতুর কম্পিটিশন দেখা নাই সঁচাকৈ ভাই কম্পিটিশনে আজি হাতুর প্রতিযোগিতা একদম মস্তি হয়ে আছে দে টাইমের কোনো লিমিট নাই আহা আর 8 সেকেন্ড থার্ড যিকোনো এটা প্রাইজ লৈ যোৱা মই কিন্তু সুইমার দে কিন্তু মই যি আছো এই সুইমার কিন্তু আজি কম্পিটিশন চোৱাৰ কাৰণে মোৰ বহুত ইচ্ছা চাওক না কি চাওক খেলাটো প্ৰথম চাওক মস্তি খেলা হৈ আছে अरे भाई सुनो भाई अरे 15 मीटर अरे बॉर्डर सिक्योरिटी में सारे बहुत अच्छा है बहुत आखिर खुश करी नहीं जिला खुश करे आइले एला कैंसिल करी दिया হবে जिला खुश करे आइले कैंसिल करी दिया হবে হাতে লাগে अरे सुनो भाई फास्ट খেলটো কিন্তু জবৰদস্ত খেলা হৈ আছে দে একদম পোৱালিৰ পৰা আৰম্ভ কৰি একদম বুঢ়া লৈকে এতিয়া পুৰা ডাঙৰ 50 60 ওপৰত মানুহবিলাক খেলি আছে বহুত স্পিডত সুইমিং কৰি এতিয়া এইবিলাক অলপ ৰেষ্ট দিয়া হ'ব আৰু সঁচাকৈ এইবিলাক ৰেসপেক্টৰ ইমান মানে 50 60 বছৰ হৈ ইমান তীব্ৰভাৱে হাতুৰ পাৰিলে বহুত শক্তিশালী ক'ব লাগিব আৰু এইবিলাক এতিয়া ৰেষ্ট দিব আৰু ইয়াৰ পিছত নেক্সট প্ৰতিযোগিতা আৰম্ভ হ'ব এটা কথা আমাৰ ইয়াত পানীৰ অভাৱ নাই কিন্তু না আমাৰ ইয়াত সুইমাৰৰ অভাৱ আছে আমাৰ ইয়াত সুইমিং কম্পিটিশনৰ অভাৱ আছে এই হাতুৰ প্ৰতিযোগিতা যেটো হৈ আছে দৰ্শকৰ অভাৱ নাই আৰু দৰ্শকৰ বহুত ভিৰ লাগি গৈছে চাৰিওফালে মানুহ দেখাৰ কাৰণে আৰু এতিয়া কম্পিটিশন হ'ব সৰু লৰা ছোৱালীৰ মানে একদম যিবিলাক পোৱালি হয় সৰি আমাৰ ছোৱালীৰ কম্পিটিশন নহয় ছোৱালী সৰু লৰা বাচ্চা কেটাৰ এতিয়া কম্পিটিশন হ'ব তো তাম পটু এইবিলাকৰ প্ৰতিযোগিতা হ'ব 100 মিটাৰ তো বলক সেইফালে যাও আমি তাত পানী বেছি আছে আৰু তাৰ পৰাই লৰাবিলাক আৰম্ভ হ'ব তো চলো হেই এতিয়া খেলা আৰম্ভ হৈ যাব তোৰ প্ৰতিযোগিতা হে বাবু স্পিড যা দে কি হাত পেছছ আৰু স্পিড যা ওই স্পিড যা দে হি আগত গল কে তোর হি আগত বেশি গল দে তুই ভাল দে এনেকুৱা নহয় দে মোৰটো হাতটো ঠিক নহয় তাৰ হাতটো ৰং হৈ আছে আৰু যাৰ হাতটো ঠিক হয় না হি অটোমেটিক আগতে গুচি যায় এই সব মাজৰ দেখক একবাৰ আগত গুচি গৈছে একদম আগত সাবাস ইমান হৰু হৈ 2 মিনিট আগতে কমপ্লিট কৰি দিলে পুৰা গুড়ে পুকুরি আৰু এটা কথা জানি লওক লৰা ছোৱালীক যেনেকুৱা স্কুলত দিয়া মাক দেউতাকৰ দায়িত্ব ঠিক তেনেকুৱা এটা লৰাক হাতুৰ শিকোৱা দায়িত্ব হল দেউতাকৰ কেনেকৈ শিকাব কি শিকাব সেইটো দেউতাকৰ দায়িত্ব নিজে বাচিবলৈ যিমানখিনি হাতুৰৰ প্ৰয়োজন যিমানখিনি পানীত বাহি থাকিবলৈ প্ৰয়োজন তাৰ শিকাব লাগিব দেউতাকৰ ইয়াতে কিন্তু গাঁৱৰ দেউতাকবিলাক বাচি যাব গাঁৱৰ লৰা আপোনাক এনে শিকি যায় হাতুৰ কিন্তু টাউনৰ বিলাক সুইমিং ক্লাবত শিকাব নদীত যাই শিকাব সেইটো আপোনালোকৰ কথা আৰু যদি কোনো এটা লৰাই পানীত পৰি বা কোনো হাতুৰ নাজানাৰ ক্ষেত্ৰত যদি কিবা ঘটনা ঘটে বা মৃত্যু হয় তাৰ বাবে দায়ী হ'ব বা দেউতাক এতিয়া আৰু এটা বেলেগ গ্ৰুপৰ কম্পিটিশন আৰম্ভ হৈ গৈছে চাই থাকক বেলেগ এটা গ্ৰুপ এইটো তাম খেলি আছে बहुत अच्छा मतलब 20 मीटर बाकी है और सारा से इतना तो मन्ना नाले हमें ताकत आ गई कोई ठीक है बहुत अच्छा है मन्ना नाले हमें ताकत आ गई फर्स्ट प्राइज
সুইমিং খেলাতকৈ না সুইমিং চোৱাতহে বেছি মজা লাগে দে এতিয়া আৰু ফাইনেল খেল হৈ যাব মানে যিসকল ইয়াতে সিলেক্ট হ'ল তেওঁলোকক ফাইনেলত হৈ যাব কোনো খেলক না ইগনোৰ কৰিব নালাগে সকলো খেল ডাঙৰ প্লেয়াৰ হ'ব পৰা যায় না আৰু কি কম মানে আৰু চাকৰি বাকৰি কোনো একো দৰকাৰ নাই মানে মই কিয় কৈছো জানে মোৰ এজন ছাৰ আছিল সুইমিং হি স্পৰ্টছৰ ছাৰ হি সুইমিঙত এছিয়ান গেমছত চান্স পাইছিল আৰু এছিয়ান গেমছত কিবা এটা নেশ্যনেল লেভেলৰ প্লেয়াৰ সি আমাক কৈছে যে কি আৰু পইচাৰ দৰকাৰ নাই এনেকুৱা এটা প্লেয়াৰ হ'ব পাৰিলে কি জানে কোম্পানীবিলাকে হায়াৰ কৰি লৈ যায় আৰু একবাৰ প্লেয়াৰ হৈ গ'লে আৰু টেনশ্যন নাই লাইফ ছাকচেছ কোনো পইচা আহিয়ে থাকিব কোম্পানী হায়াৰ কৰি থাকিব আৰু কম্পিটিশ্যন দিয়ে থাকিব লাগিব আৰু এইটো হ'ল প্লেয়াৰৰ মজা সুইমিং কম্পিটিশ্যনৰ তাৰ পৰা ৩-৪টা মান ৰাখিছে আৰু এতিয়া হ'ব ফাইনেল কম্পিটিশ্যন আৰু ইয়াতে যেনেকুৱা সুইমিং পুলত স্পেচিয়েল বস্তু থাকে কিন্তু ইয়াতে তেনেকুৱা নহয় মাছৰ বাকচত থাৰ্মকলে দি বনাইছে আৰু আমাৰ সকলোৱে চব পাৰে কিন্তু না আমাৰ কোনো ডাঙৰ এনেকুৱা মানে কম্পিটিশ্যন কৰি দিয়ে যে এটা ডাঙৰ কম্পিটিশ্যনত যাব বা এছিয়ান অলিম্পিকত যাব তেনেকুৱা কোনো নাই ইমান দূৰ কোনো নাভাবে আপোনালোকে সুইমিঙত না ইণ্টাৰেষ্ট দিয়ক কাৰণ সুইমিঙৰ যিবিলাক বেনিফিট আছে মই কম দে সুইমিঙৰ বহুত বেনিফিট আছে আৰু এই সুইমিঙৰ জৰিয়তে না বহুতো যিসকলে সুইমাৰ মানে সুইমিং কৰে ডেইলি প্ৰায় সুইমিং কৰে তেওঁলোকৰ ইমান সহজে বেমাৰ নহয় আৰু মানে বেমাৰ থাকিলেও বেমাৰবিলাক ভাল হৈ যায় সুইমিং কৰিলে কিয়নো সাঁতোৰ ডেইলি সাঁতোৰ পাৰিলে স্পীডত তো 400 কেলৰি ইমান কমি যায় যিসকল মোটা আছে একেবাৰে আৰামছে কমি যায় এই সাঁতোৰ খেলিলে আৰু যিটো শ্বাস প্ৰশ্বাস ব্ৰিথিং বাঢ়ি যায় মাংসপেশী টাইট হয় আৰু হাৰ্ডিবিলাক টাইট হয় আৰু মানে গোটেই শৰীৰত বহুতো বেনিফিট হৈয়ে থাকে এই সাঁতোৰৰ জৰিয়তে এই সাঁতোৰ খেলাৰ জৰিয়তে আপোনালোকৰ মানে মাইণ্ডটো ফ্ৰেছ থাকে টোপনি ভাল হয় আৰু ভাই চাওক ই আহি গৈছে একদম এই চাওক ই আহি গৈছে আৰু সেইবিলাক আহিব পৰা নাই এইবিলাক ফাইনেলত খাই দিলে এইবিলাক মানে ভাগৰি গৈছে দুবাৰ তিনিবাৰ খেলি ভাগৰি গৈছে কিন্তু যিয়ে হওক না ষ্ট্ৰংবিলাকে ষ্ট্ৰঙে আছে তেওঁলোকে ফাৰ্ষ্ট আহিছে আৰু মানে ইমান ভাগৰি যোৱা নাই ঠিকে আছে চেলুট ভাই চেলুট প্ৰাইজ কিমান ডাঙৰ সেইটো কথা নহয় নিজৰ কিমান প্ৰতিভা আছে সেইটো দেখুওৱা হ'ল ডাঙৰ কথা আৰু এই প্ৰতিভা দেখুৱাৰ কাৰণে প্ৰতিযোগিতা আমাৰ দৰকাৰ আৰু প্ৰতিযোগিতা হৈ থাকিব লাগে এনেকুৱা আমাৰ আৰু এতিয়া আৰু এটা ফাইনেল হৈ যাব চাই থাকক ফাইনেল ইফালে অলপ পানী কম আছে যেতিয়া ডিচিশ্যন লৈছিল তেতিয়া পানী আছিল কিন্তু বৰষুণ নিদিয়াৰ ফলত বহুত দিন পানী কমি গৈছে হ'লেও সিফালে বহুত পানী আছে বহুত জবৰদস্ত খেলা হৈ আছে দেই একদম বহুত জবৰদস্ত একদম বহুত মজা লাগি আছে মানে আরো প্রতিযোগিতা অংশগ্রহণ করতে পারে অনেক সুন্দর খেলায় প্রতিযোগিতা করছে এখন কি সুন্দর অনেক সুন্দর খেলা আছে বহুত মানে 2 মিনিট লাগা নাই 1 মিনিট কিমান লাগছে আর আই গৈছে এইবিলাকে লোক নাম লিখি আছে একদম ফাইনালৰ মানে আজিৰ খেলত এই মানে এই কেইজন হৈ গ'ল সুপাৰ প্লেয়াৰ মানে আজিৰ এই বয়সীয়াল মানুহ হলেও কিন্তু এইবিলাক ভালকৈ খেলিছে হাতুৰৰ নিয়মবিলাক বহুত এইবিলাক যেনেকুৱা ষ্ট্ৰং ভিতৰৰ পৰা বাহিৰত তেনেকুৱা ষ্ট্ৰং গুটেই কিটাক দেখাই দিলে তো শুনক এইবিলাকৰ কিছু কথা जो भी खेल हुआ है हमने बहुत साल बाद ये खेल को हमने आरंभ किया है
आशा करता हूँ हम हर साल इस तरह का खेल हम और भी करेंगे और जो भी प्रतियोगी है उन लोग को हम थैंक यू बोलेंगे। बहुत एनर्जी का काम है और जो भी हमारा कुछ मिस्टेक के कारण हम इस खेल को दोबारा देना पड़ा, लेकिन इन लोग को इतना एनर्जी था कि इन लोग ने दोबारा भी एक गेम को बहुत अच्छी तरह से किया। इसलिए हम ये अबव 35 जो खेल हुआ हमारा, इसके लिए हम जो খেলিব লাগে প্রত্যেক দিনা, কিয়নো হাতত বহুতো বেনিফিট আছে। আজি খেলা সমাপ্তিৰ দিগত আহি আমাৰ ইয়াত এনেকুৱা প্ৰতিযোগিতা হ'ব লাগে, কম্পিটিশ্যন হ'ব লাগে, খেল পাতিব লাগে আৰু যাৰ যাৰ বেলেগ বেলেগ প্ৰতিভা আছে তাত প্ৰকাশ কৰিব লাগে। আৰু যিসকলে এই খেলটো পাতিছে তেওঁলোককো ধন্যবাদ। এনেকুৱা খেল আৰু পাতিব লাগে আৰু হ'ব লাগে আমাৰ অঞ্চলত।